শতাংশ পাৰ্চেণ্টেজ হৈছে 100ৰ ভিতৰত এটা অনুপাত বা ভগ্নাংশ যিটো শতাংশ চিহ্ন ব্যৱহাৰ কৰি প্ৰকাশ কৰা হয়। 1% 100/1, 2% 100/2, 10% 100/10। ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন। এই ভগ্নাংশটো 100%ৰে পূৰণ কৰিলে ভগ্নাংশটো শতাংশলৈ পৰিৱৰ্তন হ'ব। 5ৰে 100 20 বাৰ যাব। এতিয়া 3 20 গুণ 60%। 50ৰ 20%ৰ মান কিমান হ'ব? 50 ৰ থাকিলে পূৰণচিন হ'ব আৰু 20% শতাংশৰ ঠাইত আমি সংখ্যাটো 100ৰে হৰণ কৰিব লাগিব। এতিয়া 0 0 কেনচেল হ'ব, 0 0 কেনচেল হ'ব, 5 2 10। এটা সংখ্যাৰ 20%ৰ মান 50 হ'লে সংখ্যাটো কি? ধৰা হ'ল সংখ্যাটো x, xৰ 20%ৰ মান হ'ল 50। এতিয়া ৰৰ ঠাইত পূৰণচিন আহিব আৰু 20%ৰ ঠাইত এই 20 সংখ্যাটো 100ৰে হৰণ কৰিব লাগিব। এতিয়া 0 0 কেনচেল হ'ব, 2ৰে 10 5 বাৰ যাব। আমি পালোঁ 1/5। এতিয়া 5টো ইফালে হৰণ হৈ আছে, অন্য ফাললৈ আহিলে পূৰণ হৈ যাব। এতিয়া 50 পূৰণ 5, এই দুটা পূৰণ কৰিলে আমি পাম 250। গতিকে সংখ্যাটো কিমান হ'ব? 250।